বোৱাৰী নয়নমণি কথা হ'ল তেওঁৰ 7 মহীয়া সন্তানে তেওঁৰ গৰ্ভস্থ 7 মহীয়া সন্তানে যাতে কোনো অপায় অমংগল নোহোৱাকৈ আগন্তুক দিনত যাতে কোনো অপায় অমংগল নোহোৱাকৈ যাতে ভূমিষ্ঠ হয় তাকে সেয়েহে ভগৱন্ত ঈশ্বৰৰ চৰণত একুচি বন্তি ধূপে দীপে দি লগতে আইসকলৰ চৰণত শৰণাপন্ন সেয়েহে আইসকলে আগন্তুক দিনত তেওঁৰ আত্মমংগলৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰিছে এয়ে হ'ল জীৱন্তত তেওঁৰ যাতে শান্তিময় সুদীৰ্ঘ পৰমায়লৈ যাতে জীৱন্তত ধন্য হয় তাকে কামনা কৰি আইসকলে এভাগ ভগৱন্ত ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা গাইছে যশ দেহি ধন দেহি বিদ্যা দেহি জ্ঞান দেহি শ্ৰদ্ধা দেহি শান্তি দেহি শক্তি দেহি লগতে এই নতুন বছৰত শীতল নিজৰাৰ পানী যেনেকৈ বৈ আছে সেইদৰে সকলোৰে হৃদয়ত যাতে শান্তিৰ নিজৰা বৈ থাকে তাকো কামনা কৰা হয় সেয়েহে ভগৱন্ত ঈশ্বৰৰ চৰণত আহিব লগা আগন্তুক 7 মহীয়া গৰ্ভস্থ সন্তানে আগন্তুক দিনত যাতে কোনো দুখ বেদনা যাতনা নোহোৱাকৈ যাতে ভূমিষ্ঠ হয় সেয়েহে ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণত শৰণাপন্ন গতিকে ভগৱন্ত ঈশ্বৰে ভালে কুশলে ৰাখি যাতে তেওঁৰ বন্তিগুটি যেনেকৈ জিলিকি আছে ঠিক তেনেকৈ যাতে দীৰ্ঘদিন জিলিকি থাকে আৰু আয়ুকাল ভৱিষ্যতে শান্তিময় সুদীৰ্ঘ পৰমায়লৈ যাতে তেওঁৰে সেৱা ভক্তি কৰি যাতে জীৱন্ত ধন্য হয় এইটো কামনা কৰা এই হ'ল জীৱনৰ এক উদ্দেশ্য বিষয় সেয়েহে শান্তিময় সুদীৰ্ঘ পৰমায়লৈ সকলোৰে জীৱন ধন্য হওক ইয়া নতুন বছৰৰ শুভ কামনাৰে আজি আইসকলে হৰি নাম কীৰ্তনেৰে ভগৱন্ত ঈশ্বৰৰ চৰণত সেৱা আগবঢ়ায় এইখিনি কাম সকলোৰে সেৱা লওঁ সকলোৰে সেৱা লওঁ জয় প্ৰভু শ্ৰীকৃষ্ণ সেৱা কৰি হৰি নমো নমো নাৰায়ণ প্ৰসন্ন হওক হৰি আকৌ মায়াক নিৰ্জন আপোনাৰ মহিমাক আপুনি বিকৃত কৰি আমাৰ মায়েৰে হৰি প্ৰকন্ত মায়া চানি তোমাৰে চৰণে আমি মই অনাথ দ্বাৰা পৰম পৰমানন্দ
아무리 먹고 먹어도 안 되는 것으로 똑같은데요. ओम शांति ओम शांति ओम